এপিচিচিৰ সভাপতি তথা যোৰহাট সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈক জিলা কংগ্ৰেছৰ উষ্ম আদৰণি ৰাইজে ধুলে ডগৰে যোৰহাট জিলা কংগ্ৰেছৰ কাৰ্যালয়লৈ আদৰিলে দলীয় নেতাগৰাকীক ইয়াৰ পিছতে সাংবাদিকৰ আগত গৌৰৱ গগৈৰ মন্তব্য কিছুদিনৰ পৰা অসমৰ ৰাইজৰ মাজত নতুন বিশ্বাস জন্মিছে পৰৱৰ্তী দিনত নতুন বৰ অসম দেখিব তেওঁলোকে য'ত সকলোৱে শান্তিৰে উশাহ ল'ব পাৰিব নাথাকিব বিজেপি চৰকাৰৰ ভয় ভাবুকিৰ ৰাজনীতি আমাৰ সাংবাদিক পৰমানন্দ বৰাৰ এই সন্দৰ্ভত এক ৰিপৰ্ট আছে আমি সেই ৰিপৰ্ট আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ এই মুহূৰ্তত যোৰহাটৰ কংগ্ৰেছ ভৱনত প্ৰৱেশ কৰিছে যোৰহাট সমষ্টি কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু দেখা পোৱা গৈছে এই কংগ্ৰেছ ভৱনত ধুলে ডগৰে তেখেতক আদৰি অনা হৈছে আৰু দেখা পোৱা গৈছে যে অতি উল্লাসিত হৈ পৰিছে যোৰহাটৰ যিসকল কংগ্ৰেছী সমৰ্থকসকল আৰু এই মুহূৰ্তত দেখা পোৱা গৈছে এটা খুব বিশেষ পৰিৱেশে বিৰাজ কৰিছে এনেধৰণে এই যোৰহাট জিলা কংগ্ৰেছৰ ভিতৰত গৌৰৱ গগৈ প্ৰৱেশ কৰা দেখা পোৱা গৈছে আৰু তেখেতক এই মুহূৰ্তত আদৰি আনিছে কংগ্ৰেছৰ বিষয়ববীয়াসকলে এই মুহূৰ্তত তেখেতে এনেধৰণে আহি বিভিন্ন ঢোলে ডগৰে মাজতে এনেধৰণে তেখেতক আদৰি অনা হৈছে এটা বাইক ৰেলী কৰা হৈছিল গোটেই সমগ্ৰ যোৰহাটখন বাইক ৰেলী কৰাৰ অন্তত গৌৰৱ গগৈক এনেধৰণে যি জিলা কংগ্ৰেছৰ যি কাৰ্যালয় আছে জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ ভিতৰত এনেধৰণে তেওঁ পৰিৱেশটো সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পৰাকৈ দেখুৱাব যে কেনেধৰণে যোৰহাট জিলা কংগ্ৰেছৰ সন্মুখত এটা বিশেষ দৃশ্য এই মুহূৰ্তত বিৰাজ কৰিছে ঢোলে ডগৰে এনেধৰণে আদৰি অনা হৈছে যোৰহাট সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈক আৰু সকলোৱে এক উৎফুল্লিত দেখা পোৱা গৈছে সকলোৱে আহি এই মুহূৰ্তত এনেধৰণেই ইয়াত নিশাৰ ভাগত আহি প্ৰৱেশ কৰা দিছে গৌৰৱ দা এটা বহুদিনৰ মূৰত এটা বেলেগ পৰিৱেশে বিৰাজ কৰিছে বহুদিনৰ মূৰত এটা বেলেগ পৰিৱেশে বিৰাজ কৰিছে নাই আমি কিছুদিনৰ পৰা অসমৰ জনসাধাৰণৰ মাজত এটা নতুন বিশ্বাস আমি দেখা পাইছোঁ যে পৰৱৰ্তী দিনত এখন নতুন বৰ অসম আমি দেখা পাম য'ত সকলোৱে শান্তিৰ উশাহ ল'ব পাৰিব আৰু বৰ্তমান চৰকাৰৰ ভয়ৰ আৰু ভাবুকি ৰাজনীতি আঁতৰত ৰাখিব পাৰিব আৰু এই সপোন সাধাৰণ অসমীয়াৰ জনসাধাৰণৰ সপোন আৰু জনসাধাৰণৰ সপোন বাস্তৱ কৰাৰ দায়িত্ব আজি তাৰিখত কংগ্ৰেছ দলে লৈছে ধন্যবাদ জনাইছোঁ